ডিব্ৰুগড়ত পুনৰ বাঘৰ আতংকৰ সন্দেহ বিগত কেইদিনমান পূৰ্বে সমগ্ৰ চহৰখনত বাঘৰ আতংক বিয়পি পৰিছিল নাহৰ ফুটুকীক লৈ বন বিভাগৰ ফালৰ পৰা নাহৰ ফুটুকী ধৰাৰ চেষ্টা চলোৱা হৈছিল যদিও বাৰে বাৰে বিফল হৈছিল বন বিভাগৰ কাণ্ডক লৈ আনকি খঙো উঠিছিল ডিব্ৰুগড় চহৰবাসীৰ এইবাৰ পুনৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বাসগৃহস্থিত লক্ষীনগৰত এই বাঘৰ আতংক ২ নং লক্ষীনগৰ পথৰ নিবাসী ৰেণু হাজৰিকাৰ বাসগৃহত বাঘৰ ভৰিৰ খোজ প্ৰত্যক্ষ কৰি গৃহস্থ স্তম্ভিত হৈ পৰিছে আমি চাইছো আৰু কুকুৰ বুলি ভাবিছো এনেই কুকুৰ আহি থাকে ন তাৰপিছতে ওচৰৰ পৰা চাইছো সঁচাকৈ বাঘ নহয় আৰু মানে সৰু এনেকুৱা চিন আছে ডাঙৰো আছে মানে লগত চাগে আৰু কোনোবা মানে পোৱালি লৈ আহিবও পাৰে বাঘে চাগে এনেকৈ বুলি আমি অনুমান কৰিছোঁ মানে আপোনালোকে চাব পাৰিব ইয়াতে চব ইমান বহুত চিন আছে ৰাতিপুৱাটো বহুত আছিলে মানুহবিলাকে দেখিছে বাৰু তেনেকৈ এইটো বৰ 6টা 6:30মান বজাত হ'বগৈ আৰু মই ইমান মন নাই কৰা পিছত চাইছোঁ ইমানকৈ চিন আমাৰ পিছফাললৈকে যিমান আছিলে মানে হেৰি কৰি থোৱা আছে সেইফাললৈকে চিন আছে মানে চোতালখন পূৰা একদম ডাঙৰো আমাৰ চোতালখন পূৰা ডাঙৰ ঘূৰি ফুৰিছে একদম পূৰা বহুত আঁচোৰাও অলপ হেৰি আছে একদম আঁচোৰাও হেৰি আছে মানে আপোনাৰ অসমাদিত্য ডিব্ৰুগড় NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মোষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক